আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। ভিডিওটি প্রচুর পৰিমাণে শ্বেয়াৰ আৰু কমেণ্ট লাইক কৰিব যাতে ভিডিঅ'টো হিন্দু ভাইসকললৈ যায়, সকলোৰ মাজত প্ৰচাৰ হয়। এই ভিডিঅ'টোৰ জৰিয়তে মই উজনি অসমৰ হিন্দু ভাইসকলক ক'ব বিচাৰিম যে আপোনালোকে আৰু 10 বছৰ জিকাওক হিমন্ত বিশ্ব শৰ্মাক। মই আহ্বান জনাইছোঁ, কাৰণ বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আমাৰ মিয়াসকল মজবুত হৈ আছে। মিয়াসকলে য'তে ত'তে মাটি নিকিনে। মিয়াসকল আৰু শিক্ষাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিছে। আমাৰ মিয়াসকল সজাগ হৈছে, য'তে ত'তে কাম কৰিবলৈ এতিয়া কম যায়, আগতকৈ গোলামী কম কৰি আছে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ কামিহাৰ ভাঙিব। মিয়াৰ কামিহাৰ ভাঙিব নোৱাৰে কোনেও। আমি মুছলমান ইমান ভয়াতুৰ নহয়, মুছলমান বহুত শক্তিশালী। এনেই গোটেই বিশ্বত মুছলমান বিয়পি পৰা নাই। ইছলাম ধৰ্ম ইমান সহজ বুলি নাভাবিব। ইছলামক যিসকলে অনুসৰণ কৰে তেওঁলোকে কোনো সীমন্তক ভয় নকৰে, কেৱল আল্লাহক ভয় কৰে। যি সঁচা অৰ্থত যি মুছলমান তেওঁ কাকো ভয় নকৰে। অনলি afraid of Allah। মুছলমান সিৰ্ফ আল্লাহ সে ডৰতা। হাজাৰ সীমন্ত আহক না, মুছলমানৰ এটা নোমো হিলাব নোৱাৰে, একো ক্ষতি কৰিব নোৱাৰে। ক্ষতি বিশেষকৈ হিন্দুসকলৰে হ'ব, কাৰণ বিজেপি অহাৰ পিছৰ পৰা 10,000 স্কুল বন্ধ কৰিছে। আমাৰ মিয়া অঞ্চলত একো প্ৰভাৱ নপৰে, কাৰণ আমাৰ মিয়াৰ ল'ৰা ছোৱালীবিলাক প্ৰাইভেটত পঢ়াই আছে, উন্নত স্কুল হৈ আছে, প্ৰাইভেটত পঢ়িয়ে উচ্চ শিক্ষা অৰ্জন কৰি আছে। আৰু মদৰ বাৰ খুলি আছে। মদৰ বাৰ খোলাত আমাৰ প্ৰভাৱ সিমান এটা পৰা নাই। আমাৰ যিবিলাক 2-4টা মদাহী হয় সেইবিলাক ধ্বংস হৈ যাওক, সেইবিলাক আমাৰ জাবৰ। গতিকে এইটো প্ৰভাৱ উজনিতে বেছিকৈ পৰিব। স্কুল বন্ধ হৈ আছে। মই ডিব্ৰুগড়ত গৈছিলোঁ, ডিব্ৰুগড়ত চাইছোঁ 7-8 কিলোমিটাৰ এটা চাহ বাগিচাৰ সেইফালে গৈছোঁ, স্কুলে নাই। কিন্তু আমাৰ মিয়া অঞ্চলত চাবচোন, আমাৰ অঞ্চলত এই আমাৰ বিশেষকৈ পালহাজী বজাৰত চৰকাৰী স্কুল কেইবাটাও বন্ধ কৰিছে, আৰু প্ৰাইভেট এটা 1 কিলোমিটাৰ মানে আধা কিলোমিটাৰৰ ভিতৰত 6টা প্ৰাইভেট স্কুল আছে, আৰু চৰকাৰী স্কুলো আছে 2-3টা। তো তাৰপিছতো প্ৰত্যেকটা স্কুলতে বহুত সংখ্যক শিক্ষাৰ্থী। গতিকে আমাৰ মিয়াসকলক একো ক্ষতি কৰিব নোৱাৰে কোনেও। হিমন্ত আৰু আহক না, আমাৰ মিয়া জাতি আৰু শক্তিশালী হ'ব, একো ক্ষতি কৰিব নোৱাৰে। আৰু 5 বছৰ, ইমান বছৰ যে কংগ্ৰেছে শাসন কৰিছে, কংগ্ৰেছে মুছলমানক খেতিৰ দৰে ব্যৱহাৰ কৰিছে। মুছলমানৰ কোনো লাভ হোৱা নাই কংগ্ৰেছ চৰকাৰ থাকোঁতে, কিন্তু দেশৰ স্বাৰ্থত কংগ্ৰেছে বহুত কৰিছে। যিবিলাকে কয় যে কংগ্ৰেছে কি কৰিছে, সেইটো ভুল ধাৰণা। কিন্তু কংগ্ৰেছে দেশৰ কাৰণে বহুত কৰিছে, কিন্তু আমাৰ মিয়াসকলক কেৱল খেতিৰ দৰে ব্যৱহাৰ কৰিছে। সাৰ পানী কোনো যোগান নধৰাকৈ, সাৰ পানীৰ যোগান ধৰিব নালাগে, এনেকুৱা খেতি মিয়া কংগ্ৰেছে ব্যৱহাৰ কৰিছে, যি খেতিত সাৰ পানীৰ কোনো যোগান ধৰিব নালাগে, ইউজ কৰিব নালাগে, এনেই খেতি কৰি খাইছে 52 বছৰ কংগ্ৰেছে। গতিকে বিজেপি চৰকাৰ আৰু আহক, আমাৰ মিয়া জাতি আৰু শক্তিশালী হওক। হাজাৰ হিমন্ত আহিলেও মুছলমানৰ একো ক্ষতি কৰিব নোৱাৰে। স্কুল বন্ধ কৰক, মদৰ বাৰ খোলক না, আৰু অসমীয়া জাতি আৰু ধ্বংস হ'ব। মই কোনো কাৰো ওপৰত হিংসা পোষণ কৰি কোৱা নাই, কিন্তু যিবিলাক অন্ধভক্তই বিজেপিৰ হৈ এতিয়াও বহুত কিবা কিবি কয়, বিজেপিয়েও আমুক কৰিলে তামুক কৰিলে, দেশ বিক্ৰী কৰি শেষ কৰিব, কেৱল মিয়াৰ লোকচান হ'ব নেকি? সকলোৰে লোকচান হ'ব, যিহেতু বেছি পাৰ্চেণ্ট হিন্দু অসমীয়া।
আমাতকৈ সিহঁতৰ লোকচান বেছি হ'ব। আৰু আহক হিমন্ত চৰকাৰ, মুছলমানক একো কৰিব নোৱাৰে হিমন্তই। হাজাৰ হিমন্ত আহিব যাব, মুছলমানৰ কি, একো নহয়। ইনশাআল্লাহ সকলোৱে বেছি বেছি শ্বেয়াৰ, লাইক, কমেণ্টছ কৰিব। আসসালামু আলাইকুম ৰহমতুল্লাহ।